प्रथमे नतुन बछৰৰ শুভেচ্ছা যাচিলো আৰু আহি থকা মাঘ বিহুৰ কাৰণেও সকলোকে শুভেচ্ছা যাচিলো। তো আজি চাফাগুৰি প্ৰাইমাৰীৰ আহ্বানত যেটো প্ৰগ্ৰাম কৰা হৈছে ইয়াত উপস্থিত আমাৰ কাজলগাঁও ব্লক ইউপিপিএল দলৰ সন্মানীয় সভাপতি পৰেশ বসুমতাৰী আৰু এইখন সভাতে উপস্থিত আমাৰ মহিলা শাখাৰ সভানেত্ৰী তেখেত ফুংবুলি বসুমতাৰী আৰু কুকুৰমাৰী গাঁৱৰ সন্মানীয় গাঁওবুঢ়া তথা সেক্ৰেটাৰী প্ৰেসিডেন্ট আৰু চাফাগুৰি প্ৰাইমাৰীৰ সভাপতি সম্পাদক তথা আমাৰ ইউপিপিএল দলৰ কৰ্মীবৃন্দসকল আৰু এইখন সভাতে উপস্থিত আমাৰ কাজলগাঁও মিউনিচিপালিটি বৰ্ডৰ আমাৰ ৱাৰ্ড কমিশনাৰসকল আৰু উপস্থিত ইয়াতে টাৰ্পলিন আৰু ৱাটাৰ ফিল্টাৰ বেনিফিচিয়াৰী তথা আমাৰ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ বেনিফিচিয়াৰীসকল সকলোলৈ মোৰ মৰম আৰু শ্ৰদ্ধা প্ৰথমে যাচিলো। এতিয়া মই আপোনালোকক সকলোকে এটা কথা ক'ব বিচাৰিছো, আপোনালোকে আমাৰ এই বিটিআৰত আমাৰ এই অঞ্চলত এটা পৰিৱৰ্তন আপোনালোকে অনুভৱ কৰিছে না নাই? যদি অনুভৱ কৰিছে আপোনালোকে অলপ কাইণ্ডলি হাত দাঙি দিয়ক। অনুভৱ কৰিছে না? কিবা পৰিৱৰ্তন হোৱা আপোনালোকে দেখিছে না? আমাৰ এতিয়া বৰ্তমান বিটিআৰ এই অঞ্চলত কিবা পৰিৱৰ্তন হোৱা আপোনালোকে অনুভৱ কৰিছে না নাই? কৰিছে না? আচ্ছা, কিহত পৰিৱৰ্তন হৈছে? কিহত পৰিৱৰ্তন হোৱা অনুভৱ কৰিছে? নিশ্চয় আমি আমাৰ বিটিআৰ অঞ্চলত এতিয়া শান্তি প্ৰতিষ্ঠা হোৱা বুলি আমি ক'ব লাগিব, হয় না? এতিয়াতো কোনো ইয়াতে বমো ফুটা নাই না, ইয়াতে বন্ধ হোৱা নাই, বন্ধ কালচাৰো শেষ, হয় না নহয়? এটা গুলিও ফুটা নাই, এটা মানুহও মৰা নাই আজিৰ দিনত, হয় না নহয়? তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? আমাৰ প্ৰমোদ বড়ো ছাৰৰ চৰকাৰ যিটো মানে ইউপিপিএল জিএছপি আৰু বিজেপি দলৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে, এই গভৰ্ণমেণ্টটো ধন্যবাদ দিব লাগিব না নাই? লাগিব নহয়? মানুহবিলাক চব দেখোন ফূৰ্তি নাই, ফূৰ্তি নোহোৱা যেন লাগিছে মুখবিলাক। আপোনালোকে আজি বস্তু পাব, অলপ ফূৰ্তিটো কৰক। আমি চেক বিতৰণ কৰিব আহিছোঁ, অলপ ফূৰ্তিটো কৰক, হয় না? তো যিয়ে নহওক এটা পৰিৱৰ্তন নিশ্চয় হৈছে। এতিয়া শান্তি আহিছে, শান্তি প্ৰতিষ্ঠা কৰিছোঁ আৰু আমি ইউপিপিএল দল হিচাপে এই শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ প্ৰধান লক্ষ্য আছে। বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠী কেনেকৈ আমি সমিল মিলে বসবাস কৰিব পাৰে শান্তিৰে, এইটোৱে ইউপিপিএল দলৰ এটা প্ৰধান লক্ষ্য আছিল। আৰু এটা লক্ষ্য আছিল দুৰ্নীতি ৰোধ কৰা। আমাৰ এই বিটিআৰ অঞ্চলত বহুত দুৰ্নীতি হৈ আছিল। এই দুৰ্নীতিবিলাক ইউপিপিএল চৰকাৰ অহাৰ লগে লগে আমি 80% আমি কমাব পাৰিলোঁ। এই দুৰ্নীতিটো আজি সম্পূৰ্ণ মানে 80% কমি গ'ল। এতিয়া ক'তো দুৰ্নীতি নাই, দুৰ্নীতি নাই বুলি আমি ক'ব পাৰে এতিয়া, হয় না? আৰু সম বিকাশ আৰু সম উন্নয়ন আমাৰ চৰকাৰৰ, আমাৰ দলৰ এটাই উদ্দেশ্য আছিল, সম বিকাশ আৰু সম উন্নয়ন। এতিয়া সমানভাৱে সব জায়গাতে উন্নয়ন হৈ আছে, ৰাস্তা ঘাট হৈ আছে, চৰকাৰী ঘৰ হৈ আছে, দলং হৈ আছে, কালভাৰ্ট হৈ আছে, চৰকাৰী আঁচনিবিলাক পাবলৈ সক্ষম হৈছে, হয় না? MGNৰেগা জব কাৰ্ডৰ কামবিলাক চলি আছে। তো এনেকৈ বিটিআৰ অঞ্চলত এতিয়া মানে আমূল এটা পৰিৱৰ্তন আহিছে। এতিয়া শিক্ষা খণ্ডতো বহুত পৰিৱৰ্তন হোৱা আপোনালোকে দেখিছে না নাই? আমাৰ চিৰাং জিলাত মেট্ৰিকৰ ৰিজাল্টটো একেবাৰে তলত আছিল, হয় না নহয়? এতিয়া মেট্ৰিকৰ ৰিজাল্টটো সবতকৈ অসমৰ ওপৰত, আমাৰ 1 নম্বৰত। এইটো এটা পৰিৱৰ্তন হয় না নহয়? আৰু এই পৰিৱৰ্তনটো কোনে আনিছে? আমাৰ প্ৰমোদ বড়ো ছাৰৰ চৰকাৰে আনিছে। এইটো
তো সেইটো কাৰণে আমি ধন্যবাদ দিব লাগিব প্ৰমোদ বড়ো ছাৰক। তো যিয়ে নহওক এতিয়া উন্নয়নটো চাৰিওফালে হৈ আছে আৰু আমি গৰীব যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে তেওঁলোকৰ কাৰণে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি এতিয়া হৈ আছে আৰু প্ৰত্যেকে পাবলৈ সক্ষম হৈ আছে। এতিয়া আমি আঁচনি হিচাপে বিটিআৰ গভৰ্ণমেণ্টে জ্ঞান চোৰাং আঁচনি, জ্ঞান চোৰাং বিথাংখী বুলি কয়, এটা স্কলাৰশ্বিপ যিবিলাক ল'ৰা ছোৱালী তাৰমানে কলেজত পঢ়ি আছে, কলেজত পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণে, ষ্টুডেণ্টবিলাকৰ কাৰণে জ্ঞান চোৰাং বিথাংখীটো দি থকা হৈছে। এইটো 5,000কৈ আৰু প্ৰতিটো সমষ্টিতে 200টাকৈ টাৰ্গেট আহে আৰু এই 200টা টাৰ্গেটটো আমি কি কৰোঁ, প্ৰাইমাৰী VCDC তাৰপিছত ৱাৰ্ড কমিশ্যনাৰক লৈ পেলাই আমি এই বেনিফিচিয়াৰীবিলাক চিলেকশ্যন কৰা হয়। ঠিক তেনেকৈ আমাৰ অনচাই বিথাংখী এটা আমাৰ গৰীব মানুহৰ কাৰণে এটা আঁচনি আছে। এই অনচাই বিথাংখীটো আমি যিবিলাকে তাৰমানে শাক পাচলি সৰু সুৰা দোকান দি পেলাই খায়, কোনোবা ঠেলা চলায়, ৰিক্সা চলায়, 5,000 টকাটো বছৰে 200টা টাৰ্গেট আমাৰ সমষ্টিত দিয়া হয়। এইটো এটা আঁচনি। আৰু এটা আঁচনি ৰোগ নিৰ্মূল। ৰোগ নিৰ্মূল আমাৰ বিভিন্ন পৰিয়ালৰ ঘৰত প্ৰত্যেকৰে সৰু সুৰা কিবা কিবি বেমাৰ হৈ থাকে, হয় না? আমি বেমাৰ হৈ থাকে কিন্তু চিকিৎসা কৰিব নোৱাৰে, ডক্টৰৰ ওচৰত যাব নোৱাৰে বা ঔষধ পাতি কিনি খাব নোৱাৰে। এনেকুৱা পৰিয়ালবিলাকক আমি কিছু সকাহ দিবৰ কাৰণে আমাৰ চৰকাৰে কি কৰিছে, এই অনচাই এই ৰোগ নিৰ্মূল আঁচনিটো আনিছে। ৰোগ নিৰ্মূলত আমি কি কৰিছো, এইটোত 200টা টাৰ্গেট আহে আৰু এইটো আমি এতিয়া আমাৰ খুব ধন্য, যেনেকৈ আমাৰ MLA ছাৰ 31 নং বিধানসভা সমষ্টিৰ MLA জয়ন্ত বসুমতাৰী, তেওঁৰ পৰা আমি এই বছৰ 5 লাখ টকা পাইছোঁ। আৰু আমাৰ MP ৰুণগেৰা নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদ, তেখেতৰ পৰা আমি 10 লাখ টকা পাইছোঁ। টোটেল আমি 15 নং সমষ্টি হিচাপে আমি 15 লাখ টকা পাইছোঁ। এই 15 লাখ টকাটো আমি 262 বেনিফিচিয়াৰী আমি চিলেকশ্যন কৰিলোঁ। আৰু এইটো আমি সিদিনাখনৰ পৰা আজি 5-6 দিন হৈ গ'ল, আমি ডোৰ টু ডোৰ ভিজিট কৰি পেলাই প্ৰতিজন ঘৰৰ বেনিফিচিয়াৰী ঘৰে ঘৰে গৈ পেলাই আমি এই চেকবিলাক আমি বিতৰণ কৰিছোঁ। অলপ আগতে আমি কাজলগাঁও প্ৰাইমাৰী, কাজলগাঁও VCDC অন্তৰ্গত যিবিলাক আমি বেনিফিচিয়াৰী পাইছিলোঁ তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই আমি এই চেকবিলাক বিতৰণ কৰিছোঁ। আজিও তাৰমানে আমি চাপাগুৰি প্ৰাইমাৰী হিচাপে হয়তো আপোনালোকক খবৰ দিছে, চাপাগুৰি প্ৰাইমাৰীটো আমাৰ এই চেকবিলাক আছে, এতিয়া আছে আমাৰ লগত। এইটো আমি এই মিটিঙৰ শেষতে আমি ভগাই দিম, এইটো আপোনালোকে পাবলৈ সক্ষম হ'ব। কিছুমান ইয়াতে বেমাৰী আছে, বেমাৰবিলাক চাই এইটো এমাউণ্টটো ধৰাইছে। কিছুমানৰ 5,000, কিছুমানৰ 8,000, কিছুমানৰ 10,000, কিছুমানৰ 15,000লৈকে আছে। তো এইটো MP ছাৰ আৰু MLA ছাৰে এইটো ৰিকমেণ্ড কৰে। আপোনাৰ বেমাৰটো যেনিবা কিছুমানৰ অলপ চিৰিয়াছ বেমাৰ, কিছুমানৰ কেঞ্চাৰ বেমাৰ, কিছুমানৰ এক্সিডেণ্ট, এনেকৈ চাই পেলাই এমাউণ্টটো এইবিলাক ৰিকমেণ্ড কৰে। এইটো MP ছাৰ আৰু MLA ছাৰে কৰে। তো আমি এইটো কাজলগাঁও সমষ্টি হিচাপে দায়িত্ব পাইছোঁ আৰু সেই হিচাপে এই বছৰ আমি 15 লাখ টকা পাবলৈ সক্ষম হৈছোঁ। তো এনেকৈ যিহেতু ইয়াত মহিলাসকল বেছি আছে, মহিলাসকলৰ কাৰণে মাইনাও চোৰাং বিথাংখী এটা সেল্ফ হেল্প গ্ৰুপৰ কাৰণে, যিটো আমি ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে প্ৰতিটা সেল্ফ হেল্প গ্ৰুপক আমি 75,000কৈ তেওঁলোকক দিয়া হ'ব। আৰু এইটো প্ৰতিশ্ৰুতিটো ৰাখি পেলাই আমি এই বছৰ আমি কি কৰিছোঁ, 136 আমাৰ সমষ্টিত সেল্ফ হেল্প গ্ৰুপবিলাকক আমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট হিচাপে 25,000 টকাকৈ দিয়া হৈছে। এতিয়া ছেকেণ্ড ইনষ্টলমেণ্ট এই যে জানুৱাৰী মাহৰ লাষ্টত বা ফেব্ৰুৱাৰী মাহত এইটো ছেকেণ্ড ইনষ্টলমেণ্ট দিয়া হ'ব। আৰু তাৰ উপৰিও আমি কি কৰিছোঁ, 100টা সেল্ফ হেল্প গ্ৰুপ তেওঁলোককো আমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট এই ফেব্ৰুৱাৰী মাহত দিবলৈ গৈ আছোঁ। তো এইটো এটা আমূল পৰিৱৰ্তন। যিবিলাক আমাৰ গৰীব আমাৰ সেল্ফ হেল্প গ্ৰুপ কৰে মহিলাসকল, তেওঁলোকে কেনেকৈ
স্বাৱলম্বী হ'ব পাৰে তেওঁলোকৰ কাৰণে এই আঁচনিবিলাক আনা হৈছে বা কৰা হৈছে। আমি জানো যে আমাৰ বহুত মহিলাই আমাৰ পুৰুষৰ ওপৰত নিৰ্ভৰ কৰি চলে। পুৰুষে কেতিয়া কামাই কৰি আনিব, হয় না? ল'ৰা ছোৱালী সৰু সুৰা কিবা কিবি বস্তু কিনি দিব হ'লেও আমি মতা মানুহৰ ওপৰত আশা কৰি থাকে বা পুৰুষৰ ওপৰত আমি আশা কৰে। কিন্তু মহিলাসকলে নিজেই যদি স্বাৱলম্বী হ'ব পাৰে, মহিলাসকলে নিজেই যদি ইনকাম কৰিব পাৰে, তেতিয়াহ'লে পুৰুষৰ ওপৰত আৰু নিৰ্ভৰ কৰিব নালাগে, হয় না? ঘৰত কাজিয়া পেচাল এইবিলাক কমি যাব। সৰু সুৰা পইচাৰ কাৰণে কাজিয়া পেচাল হয় ঘৰত, হয় না? যেতিয়া মহিলাই নিজে ইনকাম কৰিব পাৰিব তেতিয়াহ'লে আৰু পুৰুষৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। সেইটোৰ কাৰণে মহিলাসকল স্বাৱলম্বী হ'বৰ বাবে এই আঁচনিবিলাক দিয়া হৈছে। তো আৰু এটা আঁচনি মই আপোনালোকক ক'ব বিচাৰিছোঁ, বডোফা সুপাৰ 50। এইটো কিছুমানে হয়তো শুনিছে, হয় না? বডোফা সুপাৰ 50 মিছন, এইটো হৈছে আমাৰ প্ৰতি বছৰে 50 জনকৈ এইটো সিলেকশ্যন কৰা হয়। যিবিলাক মানে গ্ৰেজুৱেট ষ্টুডেণ্ট, তেওঁলোকক কি কৰা হয়, দিল্লীত এটা চাণক্য যিটো একাডেমি আছে, হ্যাঁ, এই চাণক্য একাডেমিত তেওঁলোকক কোচিঙৰ কাৰণে পঠোৱা হয়। আৰু তেওঁলোকে কি কৰিব, এই UPSC কিছুমানে IAS IPS এক্সাম দিবৰ কাৰণে তেওঁলোকক কোচিং দিয়া হয়। তো এইটো হৈছে আমাৰ BTR গভৰ্ণমেণ্টৰ মানৱ সম্পদ গঢ়াৰ কাৰণে এটা এইটো অভিলাষী আঁচনি, হয় না নহয়? তো এনেকৈ তাৰমানে আমাৰ BTR চৰকাৰে বহুতখিনি ফিউচাৰৰ কাৰণে, ভৱিষ্যতৰ কাৰণে আমাৰ BTR অঞ্চলত কেনেকৈ আমি উন্নতি কৰিব পাৰে, কেনেকৈ আমাৰ সমাজখন ভাল এটা আমি সমাজ গঢ়িব পাৰে। ইয়াতে সকলো জাতি জনগোষ্ঠী কোনো ভেদাভেদ নকৰাকৈ সকলো জাতি জনগোষ্ঠীকে সমানভাৱে চোৱা হৈছে। আৰু এইটোৱে হৈছে আমাৰ প্ৰমোদ বড়ো ছাৰৰ এটা মানে সলাবলগীয়া এটা নেতৃত্ব। আৰু তেওঁক আমি ভাল এটা লিডাৰ হিচাপে পাইছোঁ। আৰু এই যে BTRত যে এটা শান্তি পৰিৱেশ আহিছে, অকল এই প্ৰমোদ বড়ো ছাৰ, ৰুণগেৰা নাৰ্জাৰী আৰু UG ব্ৰহ্ম ছাৰ, তেওঁলোকৰ কাৰণে আজি BTRত শান্তি প্ৰতিষ্ঠা হৈছে। তো মই এইখিনি কথাই আপোনালোকক ক'লোঁ। আৰু যিবিলাক ইয়াতে তিৰপাল আৰু ৱাটাৰ ফিল্টাৰ ইয়াতে বেনিফিচিয়াৰী বাছনি কৰা হৈছে। আৰু এই বেনিফিচিয়াৰী সকলো এনেধৰণৰ বাছনি কৰা হৈছে যিবিলাকে আজিলৈকে কোনো এটা যেনিবা আঁচনি পোৱা নাই। কিছুমানে যেনিবা ঘৰৰ আঁচনি পোৱা নাই, কিছুমানে কিবা এটা আঁচনি পোৱা নাই। যিবিলাক আঁচনি পোৱা নাই তেওঁলোকক স্পেচিয়েলি ইয়াতে সিলেকশ্যন কৰা হৈছে। আৰু তেওঁলোকৰ কাৰণে আজি তিৰপাল আৰু এই যে ৱাটাৰ ফিল্টাৰটো এইটো তাৰমানে বেনিফিচিয়াৰী এইটো সিলেকশ্যন কৰা হৈছে। তো এইটো সম্পূৰ্ণ আমাৰ কাজলগাঁও মিউনিচিপালিটি বৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰসকলে এইটো সিলেকশ্যন কৰিছে। এইটো আমি ভাবিছোঁ এইটো সিলেকশ্যনটো ঠিকেই হৈছে, আমাৰ গৰীব মানুহবিলাক এইটো পাব। তো সকলোকে মই পুনৰ ধন্যবাদ জনাই মোৰ যিখিনি ক'ব লগা এইখিনি মই ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।